Hello students, আজি তোমালোকৰ এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম। হেতু হৈছে মাইক্ৰবছ ইন হিউমেন ওয়েলফেয়াৰ, যেটো কোৱা হয় মানৱ কল্যাণত অণুজীৱ। তেন্তে আমি ফাৰ্ষ্ট জানো আহা যে এই মাইক্ৰবছ মানেনো কি। চোৱা, মাইক্ৰবছ মানে কি, যিবিলাক অণুজীৱ সেইখিনি হৈছে মাইক্ৰবছ আৰ দোজ অৰ্গেনিজমছ, হয়নে? মাইক্ৰবছবিলাক কি, সেইবিলাক organisms হয়, organisms which are not visible, মানে যিবিলাক দেখা নাপাওঁ আমি কেনেকৈ, to the naked eye। বুজিলানে? মাইক্ৰবছবিলাক অণুজীৱবিলাক কোনবিলাক, সেইবিলাক অৰ্গেনিজমছ হয় যিবিলাক আমি খালী চকুৰে দেখা নাপাওঁ, মানে আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়তে দেখা পাওঁ, মাইক্ৰস্কোপৰ সহায়তে দেখা পাওঁ। আৰু এই যে মাইক্ৰবছবিলাক যিবিলাক অণুজীৱ বিভিন্ন প্ৰকাৰ হ'ব পাৰে, লাইক চোৱা, এক নম্বৰ প্ৰটোজোৱা হ'ব পাৰে, হয়নে? প্ৰটোজোৱা। তাৰপিছত দুই নম্বৰ হৈছে কি, ভাইৰাছেছ, হয়নে? ভাইৰাছেছ। থাৰ্ডটো হৈছে কি, ফাঞ্জাই মানে ভেকুৰ। আৰু ফ'ৰ্থটো হৈছে কি, বেক্টেৰিয়া। বেক্টেৰিয়া হ'ব পাৰে। আৰু কি কি হ'ব পাৰে জানানে? আৰু এটা আছে ভাইৰইডছ আৰু কিছুমান প্ৰিয়নছ, হয়নে? আৰু এইখিনি কি জানানে? এইখিনি হৈছে প্ৰটেনচিয়াছ ইনফেকচিয়াছ এজেণ্টছ, যিবিলাকক কি বুলি কোৱা হয়, প্ৰটিনযুক্ত সংক্ৰমণ কাৰক বুলি কোৱা হয়। এইখিনি ঠিক আছে। আৰু এই যে মাইক্ৰবছ মানে বেক্টেৰিয়া আৰু ফাঞ্জাই, এইখিনি কি জানানে, কেনেকৈ আমি চাব পাৰোঁ, কিছুমান নিউট্ৰিটিভ মিডিয়াত ইহঁতক গ্ৰ' কৰাই আৰু আমি কিছুমান কলনি সৃষ্টি কৰি পিনে আমি এইখিনিক চাব পাৰোঁ। কেনেকৈ চোৱা, তোমালোকৰ এটা বুকত দিয়া আছে ফিগাৰ এটা, সেইটো দেখাই পিনে তোমালোকক বুজাই দিছোঁ ৰ'বা। তোমালোকৰ NCERT বুকত এনেকৈ এটা ফিগাৰ দিয়া আছে, আৰু কি কি দিয়া আছে চোৱা। ফাৰ্ষ্টে এইটো হৈছে বেক্টেৰিয়া ফিগাৰ, এইটো A B এনেকৈ কৰা আছে, আৰু এইখিনি কেনেকুৱা দেখিবলৈ পাইছে চোৱা, ৰড শ্বেপড দেখিছা। আৰু এয়া হৈছে ভাইৰাছৰ, এইখিনি দেখা আছে। আৰু এইকেইটা ফিগাৰ চোৱা, কলনিজ অফ বেক্টেৰিয়া গ্ৰ'য়িং ইন এ পেট্ৰি ডিছ, ফাংগেল কলনি গ্ৰ'য়িং ইন এ পেট্ৰি ডিছ। এতিয়া সেই যে বেক্টেৰিয়া আৰু ফাংগেলক কেনেকৈ কলনি বনাই পিনে দেখিছে চোৱা। এই যে ফাৰ্ষ্টে এই পেট্ৰি ডিছখন দেখিছানে? এই পেট্ৰি ডিছত কি কৰে, কিছুমান নিউট্ৰিটিভ মিডিয়া এই যে বেক্টেৰিয়া বা যিবোৰ ফাঞ্জাই, সেইবোৰক গ্ৰ' কৰাই কিছুমান কলনিৰ সৃষ্টি কৰে। আৰু সেই কলনিবোৰৰ পৰাই কেনেকৈ এইবোৰ চোৱা, বেক্টেৰিয়া বা ফাংগেল এইবোৰ গ্ৰুপ দেখিছা নহয়, এইবোৰ চাব পাৰি। আৰু এই যে যিটো টেকনিক বা প্ৰচেছ, এইটো কালচাৰ টেকনিক বুলি কোৱা হয়, যিটো অসমীয়াত কোৱা হয় কৰ্ষণ পদ্ধতি। আৰু এনেকেই খালী চকুৰে কলনি বনাই পিনে চাব পাৰি। নেক্সট পইণ্টটো চোৱা, দিয়া আছে মাইক্ৰবছ ইন হাউচ হোল্ড প্ৰডাক্টছ, যিটো কি বুলি কোৱা হয় ঘৰুৱা উৎপাদিত সামগ্ৰীত অণুজীৱ। আৰু মাইক্ৰবছ বুলি ক'লে আমি সাধাৰণতে জানো যে ডিজিজ কজিং কিছুমান মাইক্ৰবছ থাকে ন, যিবিলাকৰ দ্বাৰা আমাৰ কি হয়, ৰোগ সৃষ্টি হ'ব পাৰে বা বেমাৰৰ মানে ডিজিজৰ সৃষ্টি হ'ব পাৰে। কিছুমান মাইক্ৰবছ থাকে যিবিলাক হয় কি আমাৰ কিছুমান হাউচ হোল্ড প্ৰডাক্টছ, মানে আমাৰ যিবোৰ ঘৰুৱা সামগ্ৰী, সেই সামগ্ৰীবিলাক তৈয়াৰ কৰিবৰ কাৰণে লাগে। আৰু সেইবোৰ হৈছে তাৰ ভিতৰত এটা ফৰ এক্সাম্পল হৈছে কি মিল্ক, ধৰা এইটো কি বুলি কয়, গাখীৰ। এই যে মিল্কৰ পৰা কি হয়, কাৰ্ড, দৈ, হয়নে? আৰু মিল্কৰ পৰা কাৰ্ড হওঁতে এটা বেক্টেৰিয়াৰ দ্বাৰা হয়, মানে এটা মাইক্ৰবছৰ দ্বাৰা হয়। আৰু সেই বেক্টেৰিয়াৰ ভিতৰত নাম কি, লেক্টোবেচিলাছ। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। আৰু এইবিলাকক কি বুলি কোৱা হয়, লেক্টোবেচিলাছ লেক্টিক এচিড বেক্টেৰিয়া বুলি কোৱা হয়, হয়নে? লেক্টিক এচিড বেক্টেৰিয়া, আৰু ইন শ্বৰ্ট কি বুলি কোৱা হয়, LAB। এই লেক্টিক এচিড বেক্টেৰিয়াবিধে কি কৰে জানানে, ডিউৰিং গ্ৰ'থ সিহঁতে কিছুমান এচিডছ প্ৰডিউচ কৰে, যিবিলাকে সেই মিল্ককেইবিধ কি কৰে, কগুলেট কৰিবলৈ আৰু তাত থকা কিছুমান মিল্ক প্ৰটিনছবিলাক পাৰ্চিয়েলি ডাইজেষ্ট কৰে, এই লেক্টিক এচিড বেক্টেৰিয়াবিধে। আৰু কাৰ্ডত আৰু এটা বস্তু থাকে, বেছিকৈ মেক্সিমাম পৰিমাণে থকা দেখা আছে, সেইটো হৈছে কি, ভিটামিন B12, হয়নে? আৰু সেই ভিটামিন B12 বেছিকৈ থাকিলে কি হ'ব, সেই যদি আমি কাৰ্ডবিধ যদি আমি খাওঁ, হয়নে, দৈ যদি আমি খাওঁ, তেতিয়া আমাৰ বডিৰ ইমিউন ছিষ্টেমটোৰ কাৰণে কি হ'ল, বহুত বিশেষ ভাল হয়, হয়নে? আৰু এটা কি কৰে এই লেক্টিক এচিড বেক্টেৰিয়াবিধে, যে আমাৰ বডিৰ ষ্টমাকত কিছুমান যিবিলাক ডিজিজ কজিং কিছুমান মাইক্ৰবছ যদি আহে ধৰা,
সেইবিলাকক ধ্বংস কৰে আৰু আমাৰ সেই বেমাৰটো বা ৰোগটো হ'বলৈ নিদিয়ে। এইটো হৈছে লেক্টিক এচিড বেক্টেৰিয়াৰ যিটো বেনিফিটছ। আৰু নেক্সট তোমালোকৰ বুকত আৰু এটা দিয়া আছে, সেইটো আছে ডোচা আৰু ইডলি। ডোচা এণ্ড ইডলি সেইটো কি হয় চোৱা। এই যে ডোচা এণ্ড ইডলিৰ আমি ওপৰত কি দেখোঁ, কিছুমান ফেন জাতীয় কিছুমান টাইপৰ দেখা পাওঁ হয়নে, মানে পাফ টাইপৰ যে দেখা পাওঁ। কিহৰ কাৰণে হয় জানানে? তাত CO2 কি হয়, CO2 গেছৰ বাবে হয়, তাত CO2 প্ৰডাকশ্যন হয় মানে। চ' আমি কি দেখা পাওঁ, এইবিলাক ডোচা আৰু ইডলিবিলাকৰ ওপৰত পাফ টাইপ অকণমান বা ফেন জাতীয় কিছুমান এনেকুৱাবোৰ দেখা পাওঁ। আৰু এটা তোমালোকৰ দিয়া আছে নেক্সট এটা উদাহৰণ, সেইটো হৈছে কি ব্ৰেড, যিটো কি বুলি কোৱা হয় পাওৰুটি। এই যে ব্ৰেড বিট কিহৰ দ্বাৰা হয় জানানে? বেকাৰ ইষ্টৰ ফাৰ্মেণ্টেশ্যনৰ দ্বাৰা কি হয়, ব্ৰেড মানে তৈয়াৰ কৰা হয়। কি বুলি ক'লোঁ, বেকাৰ্ছ ইষ্ট। এইটো মনত ৰাখিবা দেই তোমালোকে, বেকাৰ্ছ ইষ্ট। আৰু যিটো কি বুলি কোৱা হয় জানানে? চেকাৰোমাইচিছ, CSACCA আৰু MYCES, চেকাৰোমাইচিছ চেৰিভিচি। এইটো তোমালোকে মনত ৰাখিবা। এই কি হয় বুলি ক'লোঁ, বেকাৰ্ছ ইষ্টৰ ফাৰ্মেণ্টেশ্যনৰ দ্বাৰা কি হয়, ব্ৰেড তৈয়াৰ কৰা হয়, হয়নে? এইটো মনত ৰাখিবা। তাৰপিছত আৰু এটা তোমালোকৰ দিছে যে যিটো চীজ, এই চীজবিধত চাবাচোন, এই চীজ যে কৈছোঁ তাত কিছুমান ডাঙৰ ডাঙৰ কিছুমান বিন্ধা নিচিনা থাকে হয়নে, ডাঙৰ ডাঙৰ কিছুমান কেতিয়াবা হোলছ থাকে। আৰু সেই হোলছবিলাক কিহৰ কাৰণে হয় জানানে? এবিধ বেক্টেৰিয়া আছে, যিবিধ বেক্টেৰিয়া এবিধে কি কৰে, অতিমাত্ৰাত এতিয়া CO2 গেছ কি কৰে, উৎপন্ন কৰে হয়নে, সেই তাৰ কাৰণে হয়। আৰু সেই যিবিধ বেক্টেৰিয়া, সেই বেক্টেৰিয়াবিধৰ নাম কি জানানে? এইটো হৈছে যিটো চুইচ চীজ হয়নে, সেই চুইচ চীজৰ ক্ষেত্ৰত কৈছোঁ, সেই বেক্টেৰিয়াবিধৰ নাম কি চোৱা। চুইচ চীজৰ ক্ষেত্ৰত সেই বেক্টেৰিয়াবিধৰ নাম হৈছে কি, লিখিলোঁ প্ৰপাইনি বেক্টেৰিয়াম চাৰ্মানি। বুকত আৰু এটা দি আছে তোমালোকৰ যে ৰকফৰ্ট নামৰ যিবিধ চীজ, ঠিক আছে, ৰকফৰ্ট নামৰ যিবিধ চীজ, সেই চীজবিধৰ যিটো সুগন্ধ বৃদ্ধি কৰিবৰ কাৰণে, ঠিক আছে, সেই সুগন্ধটো তেতিয়া ইনক্ৰিজ কৰিবৰ কাৰণে তাৰ যিটো ফ্লেভাৰটো মানে সেই তাৰ কাৰণে এবিধ কি ইউজ কৰা হয়, ফাঞ্জাই ইউজ কৰা হয় হয়নে। সেইটো তোমালোকে জানিবৰ কাৰণে জাষ্ট দি থৈছে। তেন্তে আমি মাইক্ৰ'বছ ইন হাউচহোল্ড প্ৰডাক্টছত কি পালে চোৱা, যে মিল্কৰ পৰা যে কাৰ্ড হয়, গাখীৰৰ পৰা যে দৈ হয়, এটা বেক্টেৰিয়াৰ দ্বাৰা হয়, যিটো হৈছে কি লেক্টিক এচিড বেক্টেৰিয়া মানে লেক্ট'বেচিলাছ হয়নে। আৰু নেক্সট পালোঁ কি ডোচা আৰু ইডলিৰ ক্ষেত্ৰত যে ফেনজাতীয় কিছুমান বস্তু পোৱা যায় হয়নে, যিটো অকণমান যে পাফড টাইপৰ যিটো এপিৰিয়েঞ্চটো আমি দেখিবলৈ পাওঁ, কিহৰ কাৰণে পাওঁ, তাত CO2 গেছৰ কাৰণে, তাত মানে CO2 ফৰ্মেশ্যন হয়। আৰু নেক্সট পালোঁ যে যিটো পাওৰুটি ব্ৰেডৰ ক্ষেত্ৰত কেনেকৈ হয় এইটো উৎপন্ন, যে বেকাৰ্ছ ইষ্টৰ ফাৰ্মেণ্টেশ্যনৰ দ্বাৰা। আৰু এই বেকাৰ্ছ ইষ্টটোক কি বুলি কোৱা হয়, চেকাৰোমাইচিছ চেৰিভিচি। এইটো কিন্তু ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিবা, ঠিক আছে। নেক্সট চোৱা চীজৰ ক্ষেত্ৰত, ইয়াৰ ক্ষেত্ৰত কি ক'লোঁ, তাত কিছুমান যে ডাঙৰ ডাঙৰ কিছুমান হোলছ কিছুমান দেখা যায়, বিন্ধা কিছুমান কিহৰ কাৰণে দেখা যায়, এবিধ যিবিলাক বেক্টেৰিয়াৰ কাৰণে হয়নে, সেই বেক্টেৰিয়াবিধৰ নাম কি চব প্ৰপাইনি বেক্টেৰিয়াম চাৰ্মানি। আৰু এই বেক্টেৰিয়াবিধে কি কৰে জানানে, অধিক পৰিমাণে সিহঁতি CO2 গেছ উৎপন্ন কৰে, প্ৰডিউচ কৰে, সেইকাৰণে সেই চীজৰ ভিতৰত আমি ডাঙৰ ডাঙৰ কিছুমান হোলছ দেখিব পাৰোঁ, বিন্ধা কিছুমান। আৰু এটা নেক্সট তোমালোকৰ লাষ্ট কি পালোঁ, এইটো ৰকফৰ্ট চীজৰ ক্ষেত্ৰত এবিধ ফাঞ্জাই ইউজ কৰা হয়, তেওঁলোকৰ কি কৰে ফ্লেভাৰটো ইনক্ৰিজ কৰিবৰ কাৰণে, সুগন্ধটো বৃদ্ধি কৰিবৰ কাৰণে। এইখিনি আছিলে মাইক্ৰ'বছ ইন হাউচহোল্ড প্ৰডাক্টছ। নেক্সট পইণ্টটো হৈছে মাইক্ৰ'বছ ইন ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টছ, যিটো কি বুলি কোৱা হয় ঔদ্যোগিক সামগ্ৰীত অণুজীৱ। এতিয়া কিছুমান ইণ্ডাষ্ট্ৰিত কি কৰা হয়, কিছুমান সামগ্ৰী প্ৰস্তুত কৰিবৰ কাৰণে কিছুমান মাইক্ৰ'বছ ব্যৱহাৰ কৰা হয়। যেনে সামগ্ৰী ধৰি লোৱা কি কৈছোঁ, লাইক বেভাৰেজেছ মানে যিবিলাক পানীয় কিছুমান হয়নে। আৰু নেক্সটটো হৈছে কি এণ্টিবায়'টিক্স যিটো কি বুলি কোৱা হয় প্ৰতিজৈৱিক হয়নে।
আৰু এই বেভাৰেজেছ এণ্টিবায়'টিক্সবিলাক প্ৰস্তুত কৰিবৰ কাৰণে কি কৰা হয় বুলি ক'লোঁ, কিছুমান মাইক্ৰ'বছ ইউজ কৰা হয়। আৰু কিহৰ দ্বাৰা কেনেকৈ কৰা হয় জানানে, কিছুমান ফাৰ্মেণ্টৰ জৰিয়তে ফাৰ্ষ্টতে সিহঁতি ফাৰ্মেণ্টেশ্যন কৰা হয়। আৰু ফাৰ্মেণ্টৰ বুলি ক'লে কি বুজোঁ, যিটো কি বুলি ক'লোঁ ফাৰ্মেণ্টৰ, হয়নে? ফাৰ্মেণ্টৰ সেইটো কি হয় চোৱা, এই যে সামগ্ৰীবিলাক প্ৰস্তুত কৰিবৰ কাৰণে ফাৰ্ষ্টে এটা ডাঙৰ পাত্ৰ এটাত, মানে ডাঙৰ এটা ভেছেলছ তাত সেই মাইক্ৰ'বছবিলাকক বংশ বিস্তাৰ কৰিবলৈ দিয়া হয়। আৰু সেই যিটো পাত্ৰটো ভেছেলছটো সেইটোকে কি বুলি কোৱা হয়, ফাৰ্মেণ্টৰ, হয়নে? তেন্তে আমি ফাৰ্মেণ্টৰ ডেফিনেশ্যনটো কি বুলি লিখিম, যে প্ৰডাকশ্যন অন এন ইণ্ডাষ্ট্ৰিয়েল স্কেল ৰিকুৱাৰ্ছ গ্ৰ'য়িং মাইক্ৰ'বছ ইন ভেৰি লাৰ্জ ভেছেলছ, হয়নে? আৰু যিটো কি বুলি কোৱা হয় ফাৰ্মেণ্টৰ্ছ, মানে কি ক'লোঁ যে সেই সামগ্ৰী কিছুমান প্ৰস্তুত কৰিবৰ কাৰণে কি কৰিব লাগে, এটা ডাঙৰ পাত্ৰত প্ৰথমে সেই অনুজীৱবিলাকক বংশ বিস্তাৰ কৰিবলৈ দিয়া হয়, আৰু সেইটোকে কি বুলি কোৱা হয় ফাৰ্মেণ্টৰ, হয়নে? আৰু যিটো পদ্ধতি সেইটো কি বুলি কোৱা হয় ফাৰ্মেণ্টেশ্যনছ। ফাৰ্ষ্টে আমি আহোঁ যে এই বেভাৰেজেছ বুলি যে ক'লোঁ, কি কি বেভাৰেজেছ মানে প্ৰস্তুত কৰিব পাৰি সেইবোৰ চোৱা, লাইক বিয়েৰ, হয়নে? তাৰপিছত আহিলে হুইস্কি, নেক্সট ব্ৰেণ্ডি, এনেকুৱাবিলাক যিবিলাক, আৰু এটা হৈছে ৰাম, এনেকুৱাবিলাক বেভাৰেজেছ কি কৰিব পাৰি, প্ৰস্তুত কৰিব পাৰি। আৰু এই বেভাৰেজবিলাক ক'ৰ পৰা প্ৰস্তুত কৰা হয়, আঙুৰৰ পৰা, হয়নে? আৰু তাৰ লগত এটা মাইক্ৰ'বছ দিয়া হয় যিটো হৈছে কি ইষ্ট, আৰু সেই ইষ্টটো কোনবিধ ইষ্ট, সেইটো হৈছে কি, নামটো হৈছে ব্ৰিৱাৰ্ছ ইষ্ট, সেইটো তোমালোকে মনত ৰাখিবা, ইম্পৰ্টেণ্ট, ব্ৰিৱাৰ্ছ ইষ্ট, হয়নে? আৰু ৰাইচ আৰু কিছুমান ফ্ৰুটছৰ জুচৰ পৰাও কি কৰি ফাৰ্মেণ্টেশ্যন কৰি ইথানল কি কৰিব পাৰে, প্ৰস্তুত কৰিব পাৰে। আৰু তোমালোকৰ বুকত এটা ফাৰ্মেণ্টৰ আৰু ফাৰ্মেণ্টেশ্যনৰ যিটো প্লেণ্ট সেইটো আছে, সেইটো দেখাই দিছোঁ ৰ'বা। এইটো চোৱা, এইটো হৈছে ফাৰ্মেণ্ট্ৰাছ, যিটো কৈছোঁ লাৰ্জ এটা ডাঙৰ এটা পাত্ৰ য'ত কি কৰা হয় মাইক্ৰ'বছবিলাক ইয়াত বংশবৃদ্ধি কৰিবলৈ দিয়া হয়। তাৰপিছতহে ফাৰ্মেণ্টেশ্যনৰ যোগেদি কি প্ৰস্তুত কৰা হয়, এই যে বেভাৰেজবিলাক, হয়নে, বা এণ্টিবায়'টিক্সবিলাক। আৰু এইটো চোৱা, এইটো হৈছে ফাৰ্মেণ্টেশ্যন প্লেণ্ট, যিটো কি বুলি কোৱা হয়, এইটো কাৰখানাটো, ফাৰ্মেণ্টেশ্যন যিটো কাৰখানাটো। নেক্সট আমি আহোঁ চোৱা এণ্টিবায়'টিক্সলৈ, হয়নে? আৰু সেই এণ্টিবায়'টিক্সটো কি আছিলে, সেইটো হৈছে ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্ট, ক'ৰ পৰা প্ৰডিউচ হয়, সেইটো হৈছে মাইক্ৰ'বছ। ফাৰ্ষ্ট আমি জানো আহা যে এণ্টিবায়'টিক্সৰ মিনিংটো কি। এই এণ্টিবায়'টিক্সৰ যিটো এণ্টি ফাৰ্ষ্টৰ, সেইটো হৈছে এটা গ্ৰীক ৱৰ্ড, হয়নে? আৰু তাৰ অৰ্থটো কি হৈছে এগেইনষ্ট, মানে বিৰুদ্ধে। আৰু যিটো বায়ো, এই বায়ো মিনিংটো হৈছে কি লাইফ, মানে জীৱন, হয়নে? আৰু একেলগে যদি কোৱা হয় এগেইনষ্ট লাইফ, মানে কি বুজিলোঁ, জীৱনৰ বিৰুদ্ধে। আৰু জীৱনৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে কি কৰা হয়, এই এণ্টিবায়'টিক্সবিলাক ইউজ কৰা হয়, মানে কিছুমান ৰোগৰ বিৰুদ্ধে, হয়নে? আৰু এই যে এণ্টিবায়'টিক্সৰ যিটো ডেফিনেশ্যন হ'ল, সেইটো তেন্তে আমি কি বুলি ক'ম, যে এণ্টিবায়'টিক্স হৈছে কিছুমান কেমিকেল ছাবষ্টেঞ্চেছ, মানে কিছুমান ৰাসায়নিক দ্ৰব্য যিবিলাক ক'ৰ পৰা প্ৰডিউচ কৰা হয়, মাইক্ৰ'বছৰ দ্বাৰা, হয়নে? কিছুমান মাইক্ৰ'বছৰ দ্বাৰা প্ৰস্তুত কৰা ৰাসায়নিক দ্ৰব্য, কেমিকেল ছাবষ্টেঞ্চ, যিখিনিয়ে কি কৰে, যিবিলাক ডিজিজ কজিং মাইক্ৰ'বছ, মানে যিবিলাক ৰোগ সৃষ্টি কৰিব পৰা যিবিলাক অনুজীৱ, সেই অনুজীৱবিলাকক কি কৰিবলৈ কাৰণে, ধ্বংস কৰিবৰ কাৰণে, মানে মাৰি পেলাবৰ কাৰণে ইউজ কৰা হয়, হয়নে? আৰু যিটো ফাৰ্ষ্ট যিটো এণ্টিবায়'টিক্স হৈছিলে, ডিস্কভাৰ হৈছিলে, সেইটোৰ নাম হৈছে কি পেনিচিলিন। এইটো ইম্পৰ্টেণ্ট মনত ৰাখিবা দেই, পেনিচিলিনটো হৈছে কি ফাৰ্ষ্ট ডিস্কভাৰ হৈছিলে যিটো এণ্টিবায়'টিক্স। আৰু এইটো কেনেকৈ হৈছিলে চোৱা, এজন চাইণ্টিষ্ট আছিলে যাৰ নাম আছিলে কি আলেকজেণ্ডাৰ ফ্লেমিং। আলেকজেণ্ডাৰ ফ্লেমিং নামৰ এজন চাইণ্টিষ্ট আছিলে, ঠিক আছে? আৰু তেওঁ কি কৰিলে চোৱা, তেওঁ এটা বেক্টেৰিয়াৰ ওপৰত তেওঁ পৰীক্ষা নিৰীক্ষা কৰি আছিলে, সেই বেক্টেৰিয়াবিধৰ নাম হৈছে ষ্টেফাইল'কক্কি, হয়নে? এই ষ্টেফাইল'কক্কি নামৰ বেক্টেৰিয়াৰ ওপৰত তেওঁ কি কৰিছিলে, পৰীক্ষা নিৰীক্ষা কৰি আছিলে। আৰু যেতিয়া পৰীক্ষা নিৰীক্ষা কৰি আছিলে, তেওঁ কি দেখিবলৈ পাইছিলে চোৱা, এই যে পেট্ৰি ডিছ বুলি যে কৈছিলোঁ, এনেকৈ পেট্ৰি ডিছ, হয়নে, য'ত আমি কি দেখিবলৈ পাওঁ কৈছিলোঁ, সেই মাইক্ৰ'বছবিলাকৰ কালচাৰ টেকনিক কৰি পিনে দেখিবলৈ পাওঁ, হয়নে? সেই পেট্ৰি ডিছত তেওঁ কি কৰিলে, এই তাত গ্ৰ' কৰা কিছু ফানজাই, ঠিক আছে, এই তাত গ্ৰ' কৰা ফানজাই চাৰিওফালে যেতিয়া এই ষ্টেফাইল'কক্কি বেক্টেৰিয়াবিধ তেওঁ গ্ৰ' কৰিবলৈ দিছিলে, গজিবলৈ দিছিলে, কিন্তু কি দেখিলে যে এইবিধ গ্ৰ' কৰা নাই। ইয়াত কি আছে, ফানজাই আছে, মানে এবিধ ফানজাই আছে, আৰু সেই ফানজাইবিধৰ চাৰিওফালে কি দিছিলে, এই ষ্টেফাইল'কক্কি নামৰ
বেক্টেৰিয়াবিধ দিছিলে গ্ৰ' কৰিবৰ কাৰণে, গজিবৰ কাৰণে। কিন্তু তেওঁ কি দেখিলে যে এইবিধ গ্ৰ' কৰা নাই। কিহৰ কাৰণে গ্ৰ' কৰা নাই তেওঁ এটা বিচাৰি পালে যে এই যিবিধ ফাঞ্জাই আছে সেই ফাঞ্জাইবিধে কিছুমান কি কৰে, কেমিকেল ছাবষ্টেঞ্চ ৰিলিজ কৰে, মানে ৰাসায়নিক দ্ৰব্য কিছুমান ৰিলিজ কৰে, কেমিকেল ছাবষ্টেঞ্চেছ ৰাসায়নিক দ্ৰব্য ৰিলিজ কৰে, প্ৰডিউচ কৰে, যাৰ কাৰণে এইবিধ বেক্টেৰিয়া কি কৰিব পৰা নাই, গ্ৰ' কৰিব পৰা নাই। আৰু এই যে যিবিধ কেমিকেল ছাবষ্টেঞ্চ প্ৰডিউচ কৰিলে সেই কেমিকেল ছাবষ্টেঞ্চবিধৰ তেওঁ নাম দিলে কি, পেনিচিলিন, হয়নে? আৰু যিবিধ ফাঞ্জাই, যিবিধ ভেঁকুৰে এই যে কেমিকেল ছাবষ্টেঞ্চবিধ প্ৰডিউচ কৰিলে সেই ফাঞ্জাইবিধৰ তেওঁৰ নাম কি দিলে, পেনিচিলিয়াম নোটেটাম। এইটো ইম্পৰ্টেণ্ট দেই, এইটো মনত ৰাখিবা। কি ক'লোঁ, যিবিধ কেমিকেল ছাবষ্টেঞ্চ ৰিলিজ দিলে সেইবিধ হৈছে পেনিচিলিন, আৰু যিবিধ ফাঞ্জাই প্ৰডিউচ কৰিছিলে সেইবিধ হৈছে কি, পেনিচিলিয়াম নোটেটাম, হয়নে? আৰু তাৰ বহুত পিছত কি কৰিলে জানে, দুজন চাইণ্টিষ্ট আছে, সেইজন হৈছে আৰ্নষ্ট চেইন আৰু লিখি দিছোঁ ৰ'বা, আৰ্নষ্ট চেইন আৰু এজন হৈছে কি, হাৰ্বাৰ্ট ফ্ল'ৰি। বহু পিছত এই আৰ্নষ্ট চেইন আৰু হাৰ্বাৰ্ট ফ্ল'ৰিয়ে বহুত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত এই যে পেনিচিলিনবিধক কি কৰিলে, এণ্টিবায়'টিক্স হিচাপে এষ্টাব্লিছ কৰিলে লাষ্টত এই দুজনে। আৰু তেনেকৈ 1945 কি কৰিলে জানানে, এই যে ফ্লেমিং, এজন আলেকজেণ্ডাৰ ফ্লেমিং আৰু এজন আৰ্নষ্ট চেইন আৰু হাৰ্বাৰ্ট ফ্ল'ৰি এই পেনিচিলিন যিটো এণ্টিবায়'টিক্স সেইটো আৱিষ্কাৰ কৰাৰ কাৰণে তেওঁলোকক নবেল প্ৰাইজ দিয়া হৈছিল। কোন চনত, 1945, এই চনটো মনত ৰাখিবা। আৰু যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে, মানে যে World War II, হয়নে, সেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যিখিনি আমেৰিকান যিখিনি ছলজাৰ্ছ আছিলে, মানে আমেৰিকান যিখিনি সৈন্যসকল, তেওঁলোকক চিকিৎসা কৰিবৰ কাৰণেও এই এণ্টিবায়'টিকটো ইউজ কৰা হৈছিলে। আৰু তেন্তে আজি আমি বুজিলোঁ এই ফাৰ্ষ্টৰ চেপ্টাৰটো এইখিনি কথা, আৰু তোমালোকে যিখিনি ইম্পৰ্টেণ্ট বুলি মই ক'লোঁ সেইখিনি তোমালোকে মনত ৰাখিবা আৰু বহীত তোমালোকে লিখি পেলাবা। তেন্তে আজিলৈ ইমানে, নেক্সট ক্লাছত আমি বাকীখিনি ডিছকাছ কৰিম, ঠিক আছে?